যোৱাকালি গুৱাহাটীৰ মঠঘৰীয়াত যি ভয়াৱহ দুৰ্ঘটনা সংঘটিত হ'ল আৰু এই দুৰ্ঘটনাত মৃত্যুক আঁকোৱালি লোৱা এগৰাকী ছাত্ৰী আৰ্মিনা আহমেদৰ বঙাইগাঁও জিলাৰ মানিকপুৰৰ নোৱাপাৰাৰ বাসগৃহত এই মুহূৰ্ততো শোকাকুল পৰিৱেশ বিৰাজ কৰা দেখিবলৈ পোৱা গৈছে। নিশাৰ ভাগত জানেজা সম্পন্ন কৰা হয় আৰ্মিনাৰ। এই মুহূৰ্তত মাতৃৰ অচেতন অৱস্থাত আছে। মই যিহেতু ভাষ্য ল'বলৈ সম্ভৱ নহ'ব এই মুহূৰ্তত পিতৃগৰাকী আছে, মই তেওঁৰ কাষলৈ যাবলৈ যত্ন কৰিম। ডাউনটাউন ইউনিভাৰ্চিটিত ছাত্ৰী আছিলে আৰু পিতৃগৰাকী মণিপুৰত থাকে। মণিপুৰত তেওঁ CRPFৰ কৰ্মৰত অৱস্থাত আছিলে। যোৱাকালি ৰাতিপুৱাৰ ভাগত তেওঁ খবৰ পায় আৰু বিয়লিৰ ভাগত তেওঁ আহি উপস্থিত হয় বাসগৃহত। নিশাৰ ভাগত জানাজা সম্পন্ন হয়। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল আপোনাৰ কন্যাৰ বিয়া ঠিক হৈছিলে। হয়, এই মাহৰ অহা মাহৰ 15 তাৰিখ। আপুনি ফোনত যোগাযোগ হয়নে আপোনাৰ কন্যাৰ লগত? হয় হয়। কেনেকুৱা, তাই সুখীয়ে আছিলে? বহুত সুখী আছিলে। এতিয়া যোৱাকালি যে দুৰ্ঘটনাটো হ'ল সংঘটিত, তাৰ বিষয়ে কিবা জানে নেকি? কিয় ইমান তীব্ৰ বেগত আহিছিলে বা নিশা ক'ত গৈছিলে? সেইটো মই গম পোৱা নাই, মোক কোৱা নাই একচুৱেলি। কিন্তু যিটো হৈছে আৰু সেইটো খুব বেয়া হৈছে, কাৰণ এনেকুৱা ইমান কষ্ট কৰি পঢ়াই তাৰ পিছত এটা। আৰক্ষীলৈ আপোনাৰ কিবা আহ্বান হ'ব নেকি? হয় হয়, মই আৰক্ষীলৈ এইখিনি আহ্বান জনাম, উচিত তদন্ত কৰি দোষীক শাস্তি প্ৰদান কৰক। তাৰপিছত যাতে এনেকুৱা আৰু দেউতাই আৰু নাপায়, ভগৱানে কৰক কোনো দেউতাই যাতে এনেকুৱা পৰিস্থিতিৰ সন্মুখীন নহয়। হয়, নিশ্চয়কৈ বাকৰুদ্ধ হৈ পৰা পৰিলক্ষিত হৈছে তেওঁ আৰু তেওঁৰ ভাবি স্বামী যি আছিলে আৰ্মিনাৰ। কোকৰাঝাৰৰ পৰা তেওঁ যোৱাকালি আহি উপস্থিত হৈছে। কোকৰাঝাৰত বিবাহৰ যা যোগাৰ চলিছিলে। 15 মে তাৰিখে বিয়া হোৱাৰ কথা আছিলে আৰ্মিনা আহমেদৰ, যিগৰাকী ভাবি স্বামী। তেওঁৰ কাষলৈ মই যাবলৈ যত্ন কৰিম। কেতিয়া খবৰ পালে আপুনি? মই যোৱাকালি ৰাতিপুৱা 11টা মানত খবৰ পাইছোঁ। আগদিনা ৰাতি কথা হৈছিলে আপোনাৰ? আগদিনা ৰাতি 10টা বজাত কথা হৈছিলে। তো সেইটোৱে তেতিয়া লাষ্ট কথা হৈছিলে। মানে মোক কৈছিলে বোলে ছাইডৰ ৰুমত, মানে তাইৰ ছাইডৰ ৰুমত মানে লগৰকেইটাই মিলি মানে মটন চটন বনাই পাৰ্টি কৰিব বুলি কৈছিলে। তাৰ নেক্সট দিনা ঘৰত আহিব। বিবাহৰ কাৰণে ঘৰত আহিব? বিয়াৰ কাৰণে ঘৰত অহা কথা কৈছে। মোক কৈছে যে যোৱাকালি মানে অহাকালিতো মই ৰাতিপুৱা ঘৰত যাম, তো আজি অলপ পাৰ্টি চাৰ্টি কৰি আছোঁ, লগৰবিলাক আহিছে, তো মই ফ্ৰী হৈ মানে কথা পাতিম বুলি কৈছিলে ৰাতি 10টা বজাত। কেতিয়া বিয়া ঠিক হৈছিলে? আমাৰ এপ্ৰিলৰ 10 তাৰিখে মানে হেৰি হৈছিলে। হয়, এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে। মই ইয়াত প্ৰতিবেশীসকলো আহিছে। যোৱাকালিৰ পৰাই শোকাকুল পৰিৱেশ যিহেতু বিৰাজ কৰিছে এই নোৱাপাৰা গাঁওখনতে। আজিৰ দিনটোতো একেই পৰিৱেশ। যোৱাকালি নিশাৰ ভাগত জানাজা সম্পন্ন হৈছে। 3গৰাকী কন্যা, তাৰে জ্যেষ্ঠ কন্যা আছিলে, তেওঁ ডাউনটাউন ইউনিভাৰ্চিটিত তেওঁ BTech পঢ়ি আছিলে আৰু অহা 15 মে তাৰিখে বিবাহ পাশত আবদ্ধ হোৱা কথা আছিলে। প্ৰতিবেশী হিচাপে কেনে পাইছিলে আৰু এই ঘটনা যে সংঘটিত হ'ল, যিগৰাকী চালক আছিলে এতিয়াও তেওঁৰ ঠিকনাও বা ৰহস্যৰ আৱৰ্তত আছে, বা এক ৰহস্য হয়তো আৰক্ষীয়ে তদন্ত কৰিব, কি কাৰণত কি পৰিস্থিতিত দুৰ্ঘটনাটো সংঘটিত হ'বলগীয়া হ'ল। কিন্তু এক শোকাকুল পৰিৱেশ এই মুহূৰ্তত। হয়, অত্যন্ত শোকাকুল পৰিৱেশ। আমি সঁচাকৈ মৰ্মাহত। এনেকুৱা এটা দুৰ্ঘটনা আচলতে দুৰ্ঘটনা বুলি কোৱা নাযায়, এক ৰহস্য। আমি ৰহস্য গন্ধ পাইছোঁ, কাৰণ অসমৰ 3গৰাকী প্ৰতিভাসম্পন্ন ছোৱালী আজি নিশেষ হৈ গ'ল কাৰোবাৰ ভুলক্ৰমে। হয়তো কিবা ৰহস্য নিশ্চিতভাৱে লুকাই আছে, নহ'লে 3জনী ছোৱালী এক্সিডেণ্ট হ'ল। একেলগে 4জন আছিলে, যিজন চালকৰ আসনত আছিলে, আজি তেওঁ নিৰুদ্দেশ। গতিকে আমি ইয়াতে ৰহস্য গন্ধ পাইছোঁ। আমি পৰিয়ালবৰ্গক সমবেদনা জ্ঞাপন কৰিছোঁ। আজি যি শোকাকুল পৰিৱেশ, এই পৰিৱেশত সঁচাকৈ আমি মৰ্মাহত। প্ৰতিভাসম্পন্ন 3গৰাকী ছোৱালী আজি আমাৰ মাজৰ পৰা হেৰাই গ'ল। গতিকে আমি গুৱাহাটীৰ প্ৰশাসনক, আৰক্ষী প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ, অতি শীঘ্ৰে দোষীক কৰায়ত্ব কৰি, চালকজনক কৰায়ত্ব কৰিলে সকলো ৰহস্য উদঘাটন হ'ব নিশ্চিতভাৱে। গতিকে আমি আশা কৰিছোঁ অসম আৰক্ষীয়ে, গুৱাহাটী আৰক্ষীয়ে চালকজনক অতি শীঘ্ৰে
কৰায়ত্ব কৰি তাৰ পৰা ৰহস্য আমি উৎঘাটন কৰাটো আমি কামনা কৰিছোঁ। ইয়াৰ পৰাই মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ক'ব বিচাৰিছোঁ তেওঁৰ এই প্ৰশাসনৰ যি অৱহেলা 24 ঘণ্টা ক'ব গ'লে 24 ঘণ্টা অতিক্ৰম হৈ গ'ল 24 ঘণ্টা পিছতো এতিয়ালৈকে চালকজন কৰায়ত্ব কৰিবলৈ গুৱাহাটীৰ প্ৰশাসনে সক্ষম হোৱা নাই। গতিকে অনুৰোধ জনাইছোঁ তেখেতে এই সংক্ৰান্তত কিছু ব্যৱস্থা লওক, নহ'লে আমি পুনৰ এনেকুৱা ঘটনাৰ সন্মুখীন হ'বগৈ থাকিব লাগিব। গতিকে আশা কৰিছোঁ তেওঁ অতি শীঘ্ৰে ইয়াৰ ব্যৱস্থা লওক আৰু ধন্যবাদ। সীমান্ত চৌধুৰী আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ।